নমস্কাৰ আজি মই আৰু এটা ৰেচিপি ট্ৰাই কৰিবলৈ লৈছো বলকচোন কি বনাও চাও আজি বৃহস্পতিবাৰ যেহেতু মাছ মাংস খোৱা নহয় হেতু কাৰণে বনাব লৈছো কঁঠালখিনি মই সৰু সৰুকে কাটি আলুৰ লগত দুটা সিটি মাৰি লৈছো এতিয়া মই মিক্সি বাটি এটাতে দুফুটামান ৰসুন আৰু এডখৰ আদাৰ লৈ লৈছো এতিয়া মই দিছো অলপ জিৰা আৰু দিছো সৰু চামুচে ধনিয়া গুৰি ইয়াত অকণমান ইতে মই পানী দি পিনে এইখিনি মিক্সিত পেষ্ট বনাই লম আপোনালোকে এই মছলাখিনিত জলকীয়া দি দিব পাৰে মোৰ লৰাটো যেহেতু সৰু মই পিছে জলকীয়া দিয়া নাই দেই এই মোৰ মছলাখিনি ইতে পিছা হৈ গল এতিয়া মই কেৰাহী এখনত তেল অলপ দি লৈছো কিন্তু মই অকমান তেল বেছিকে দিছো দেই এতিয়া মই দি দিছো কেটামান গোটা জিৰা কাটি লোৱা পিয়াজ দি দিছো পিয়াজখিনি অকমান ৰঙচুৱা হয় মই এতিয়া পিচি থৈ দিয়া ৰসুন আদা খিনি দিম এতিয়া গুটেইখিনি অকণমান ভাজিবলৈ দিম দেই এতিয়া ৰসুন আদা খিনি ভাজি হোৱা পাছত মই এতিয়া দি দিছো এটা বিলাহী এতিয়া দিম সোৱাদ অনুযায়ী নিমখ অলপ দিছো হালধি এতিয়া মই বিলাহীখিনি 5 মিনিট মান কম জুই ঢাকন লগাই সিজিবলৈ দিম এতিয়া সক মই 5 মিনিট মান সিজোৱা পাছত বিলাহীৰ পৰা ধুনীয়াকৈ তেলটো ওলাই গৈছে বিলাহীখিনিও সিজি গ'ল আৰু তাৰ পৰা তেল ওলাই গ'ল এতিয়া মই ইয়াত দি দিম বইল কৰি দিয়া আলু আৰু কঁঠালখিনি এতিয়া মই এই সকলোখিনি যেতিয়ালৈকে কঁঠালৰ পানীটো শুকাই নাযায় তেতিয়ালৈকে মই লো ফ্লেমত ভাজি থাকিম এয়া মই সক 15 মিনিট মান কম জুই ভাজিলো এতিয়া তেল ওলাই গ'ল এতিয়া মোৰ সবজি ৰেডি হৈ গ'ল আপোনালোকে বাৰু এনেকৈ কোনে কোনে খায় বনাই পিনে জনাবচোন দেই আৰু কোনে কোনে কঁঠাল খাই ভাল পায় কঁঠাল সবজি এটো জনাব মই পিছে ভালেই পাওঁ আজি বনাই খাই চাইছো আৰু অলপ মানে এনেকৈ বনালে অকমান ভাল লাগে খাবলৈ এতিয়া মই ওপৰত অলপ ধনিয়া পাত ছটিয়াই দিছো কেনেকুৱা লাগিলে ভিডিওটো হেতু জনাব আজিলৈ আহিছো যদি ভিডিওটো ভাল লাগে লাইক এটা কৰি দিব ধন্যবাদ